মসজিদ ডাঙৰীয়া অনুৰোধ জনাইছোঁ। আপোনালোকক সকলোকে প্ৰথমতে নমস্কাৰ জনাইছোঁ। খুব অপেক্ষা কৰি আছে না চাবৰ কাৰণে যথেষ্ট কাম হৈ গ'ল। মাত্ৰ আপোনালোকক আৰু 5 মিনিটমান সময় বিচাৰিছোঁ। আমি আশা কৰিছোঁ আপোনালোকে 5 মিনিট সময় দিব বুলি। ধন্যবাদ। হেমুল থিয়েটাৰ প্ৰযোজক পৰিচালক বলিষ্ঠ জনপ্ৰিয় অভিনেতা অভিনেত্ৰীকে অনুৰোধ কৰি সমূহ কৰ্মকৰ্তাসকল, সন্মানীয় আমাৰ মঞ্চৰ সন্মুখত বহি থকা সন্মানীয় দৰ্শকসকল, বৃহত্তৰ সামগ্ৰী যুৱ সমাজৰ সমূহ কৰ্মকৰ্তা হৈ আপোনালোকক ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতু আপোনালোকে অসমৰ ভ্ৰাম্যমাণ নাট্য দল হেমুল থিয়েটাৰ 3টি নিশাৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছোঁ। নাম মঞ্চ মুকলি কৰাৰ ক্ষেত্ৰত আপোনালোকে যিখিনি সহায় সহযোগিতা কৰিছে, লগতে এই বৃহৎ অনুষ্ঠানটি কাম কৰা আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যিভাৱে আমি আৰ্থিকভাৱে হওক অন্যান্য ক্ষেত্ৰত যি ধৰণে আপোনালোকে সহায় সহযোগিতা কৰিছে ধন্যবাদ জনাইছোঁ। আৰু লগতে বাকী নিশা দুটাও আপোনালোকে এনেদৰে সহায় সহযোগিতা পাম বুলি আশা কৰিছোঁ। লগতে আমি আজি কেইবাগৰাকী সন্মানীয় বিশিষ্ট ব্যক্তিসকলক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। আপোনালোকে সকলোৱে অৱগত হৈছে। এই সন্মানীয় ব্যক্তিসকলক আমি প্ৰথমতে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ, যিহেতু সময়মতে আমি অনুষ্ঠানটো আৰম্ভ কৰিব পৰা নহ'ল। যেহেতু শিৱসাগৰ জিলা সন্মানীয় আৰক্ষী অধীক্ষক আমি নিমন্ত্ৰণ কৰিছিলোঁ, তেখেতে কথা দিছিলে। বিশেষ অসুবিধাৰ কাৰণে তেখেতে ফোন কৰিছে, আহিব পৰা নাই। তথাপি তেখেতে আমাক টেলিফোনৰ যোগে কৈছে অলপ পিছতে গৈ আছোঁ। সেইবাবে আমাৰ অলপ সময় পলম হ'ল। তাৰ বাবে পুনৰ আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আজি নাটখন উদ্বোধন কৰিবৰ কাৰণে আমি আপোনালোকক সকলোৱে শ্ৰদ্ধাৰ, আমাৰ সকলোৱে মৰমৰ আমগুৰি অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা বিশিষ্ট ব্যৱসায়ী দিগন্ত বৰুৱা দাদাক আমি ককাইদেউক নিমন্ত্ৰণ কৰি আহিছিলোঁ। তেখেতে যথেষ্ট সময় আমাৰ মাজত অপেক্ষা কৰি সময় দিয়াৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ। লগতে আমি আমগুৰি নামটি থানা আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়া মোৰ বন্ধু কুমাৰ ব্যাস ছাৰো আমাৰ মাজত আছে, তেখেতকো ধন্যবাদ জনাইছোঁ। আমাৰ মাজত আছে অৱসৰপ্ৰাপ্ত শিক্ষক তথা কবি বুধেশ্বৰ হেমশ্বৰ দাদা আছে। মই যিহেতু সময় যথেষ্ট হ'ল, বুধেশ্বৰ হেমশ্বৰ দাদাক আমি শুভেচ্ছা বাণী খুব দুটা কথাৰে মই শুভেচ্ছা বাণী জনাবৰ বাবে মই প্ৰথমতে মাইক্ৰফোন আগবঢ়াইছোঁ। জয় জয়। আমি সামগ্ৰী বৃহত্তৰ যুৱ সমাজ হৈ আপোনাসকলক নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ। এই আপাহতে আমাৰ সন্মানীয় হেমুল থিয়েটাৰৰ পৰিচালক মহোদয়ৰ যোগেদি সকলো সন্মানীয় কৰ্মকৰ্তা তথা আজি মঞ্চত উপবিষ্ট আৰু বৃহত্তৰ সামগ্ৰী যুৱ সমাজে সন্মান যাচি অকণমান মৰম বদলাৰ অভিপ্ৰায় আজি যি প্ৰয়াস কৰিছে, আমি জয় জয় আমি সন্মান জনাইছোঁ আৰু সেৱা জনাইছোঁ। এয়া হ'ল আমাৰ সামগ্ৰী বুৰঞ্জী প্ৰসিদ্ধ ঠাই, শিৱসাগৰ জিলাৰ অসমৰ এইখন হ'ল ঐতিহাসিক বুৰঞ্জী প্ৰসিদ্ধ ঠাই। পূবে নামটি দল, পশ্চিমে নগাঁৱলী, উত্তৰে চামগুৰিৰ জাপৰিধাম, দক্ষিণে আমগুৰি। তাৰ মাজতে আমি চামগুৰি ঐতিহ্য বিচাৰি পাওঁ। চামগুৰি আমাৰ অতি মৰমৰ, চামগুৰিৰ সন্মান আছে। সেইকাৰণে আমি আজি হেমুল থিয়েটাৰৰ প্ৰথম নিশাৰ আজি নাট উপভোগ কৰিবলৈ অহা প্ৰত্যেকজন তৃণমূল পৰ্যায়লৈকে আমি ব্যক্তিক সন্মান যাচিছোঁ। বিশেষকৈ গেলেৰীত বহি থকা আমাৰ সন্মানীয় দৰ্শকসকলক আমি সন্মান জনাইছোঁ, যাতে আমাৰ সামগ্ৰীৰ ঐতিহ্য, সামগ্ৰীৰ মৰম, সামগ্ৰীৰ একতা আপোনালোকে ৰক্ষা কৰে। আপোনালোকে ৰক্ষা কৰে। এখন দেশ আমাৰ গণতন্ত্ৰ শান্তি আৰু সমৃদ্ধিৰে উপচাৰি তোলক, এয়া আমাৰ কামনা। আৰু সুন্দৰৰ সৰোবৰ আনি দাঁতি কাষেদি আমাৰ এই শিল্পীসকল, সন্মানীয় শিল্পীসকল আহিছে নানান সংঘাতৰ সন্মুখীন হৈ। আমি তেখেতসকলক অকণমান মৰম যাচিবৰ কাৰণে এই মঞ্চলৈ আমি উঠি আহিছোঁ। আপোনালোকে অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন অঞ্চলৰ মৰম চেনেহ বুটলি আহি আমাৰ সামগ্ৰীত উপস্থিত হৈছে। আমাৰ সামগ্ৰী আমাৰ যুৱকসকলৰ যি পৰিকল্পনা, যি চেষ্টা, যি সাধনা, যি সফলতা কামনা কৰি আপোনাসকলক নিমন্ত্ৰণ কৰি আহিছে।
আপোনালোকে তাৰ অংশীদাৰী আমি এইখিনি আশা কৰিছোঁ আপোনালোকৰ পৰা। আপোনালোকৰ জয়যাত্ৰা সুগম হওক, সুখল হওক, সকলো আমাৰ শিল্পী মনৰ কামনা পূৰ্ণ হওক। এই প্ৰাক শুভ মুহূৰ্তত আমাৰ অসমবাসীক আমি সন্মান জনাইছোঁ। লগতে চামগুৰি সৌভাগ্য যে হেঙুল থিয়েটাৰৰ আজি পদক্ষেপ চিৰস্মৰণীয় হৈ থাকক, আমি এই আশা কামনা কৰি মোৰ চমু ভাষণ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আমি সন্মানীয় বিশ্ববিদ্যালয়লৈ ধন্যবাদ জনাইছোঁ। বৃহত্তৰ চামগুৰি যুৱ সমাজৰ উপদেষ্টা তথা একালৰ প্ৰাক্তন ছাত্ৰ নেতা আব্দুল জাবাৰক মই শুভেচ্ছা জনাবৰ বাবে খুব কমতে মই অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাভাজন দৰ্শকবৃন্দ, বৃহত্তৰ চামগুৰি যুৱ সমাজৰ যি পদক্ষেপ, এই পদক্ষেপত আপোনালোকে যি সহায় জনালে তাত আমি বৃহত্তৰ যুৱ সমাজৰ সমূহ কৰ্মকৰ্তা বিষয়ববীয়া হৈ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত বিশেষ কথা ক'বলগীয়া নাই, বহুকেইটা কাৰ্যসূচী আমি আগত গ্ৰহণ কৰি গৈছে আৰু ভৱিষ্যতেও কৰিব। তাত যাতে আপোনালোকে সহায় সহযোগিতা আগবঢ়ায়, ইয়াৰ কামনাৰে মই সামৰণি মাৰিছোঁ। ধন্যবাদ। আমি সন্মানীয় আব্দুল জাবাৰ দাদাকো আমি ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আমি সেই অনুষ্ঠানলৈ আগবাঢ়ি আহিছোঁ। আজি হেঙুল থিয়েটাৰ প্ৰথম দিনা নাট উদ্বোধন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ কৰি অনা আমাৰ সকলোৱে মৰমৰ, সকলোৱে শ্ৰদ্ধাৰ দিগন্ত বৰুৱা ককাইদেউক আমি বহু সময় তেখেতৰ ব্যস্ততাৰ মাজত আমাৰ মাজত ৰৈ আছে। তেখেতক আমি এই উদ্বোধনী অনুষ্ঠানলৈ আগবাঢ়িবৰ বাবে আৰম্ভ কৰিছোঁ আৰু তেখেতক মই উদ্বোধন কৰিবৰ কাৰণে মই মাইক্ৰফোন আগবঢ়াইছোঁ। পৰম শ্ৰদ্ধাৰ নেত্ৰমী ৰাইজ, মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, জৰিয়তে মই আপোনালোক সকলোলৈকে নমস্কাৰ জ্ঞাপন কৰিছোঁ। এতিয়া কলম বহুত হ'ল, আপোনালোকে নাটক চাবলৈ খুব আগ্ৰহে বাট চাই আছে। কাৰ্যসূচীখিনি ইমানতে সমাপ্ত হৈছে। মই আপোনালোকক বেছি ক'ব নিবিচাৰোঁ। মই আপোনালোকক এটাই ক'ব বিচাৰোঁ যে বৃহত্তৰ চামগুৰি যুৱ সমাজে যি প্ৰচেষ্টাৰে হেঙুল থিয়েটাৰ আনি আপোনালোকৰ মাজত প্ৰদৰ্শন কৰিবলৈ ব্যৱস্থা কৰিলে, তাৰ কাৰণে আমি সকলোৱে চামগুৰিবাসী হৈ আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। কৰ্মকৰ্তাসকলক সকলোকে এই সুবিধা আপোনালোকক প্ৰদান কৰাৰ কাৰণে মোৰ ফালৰ পৰা মই উদ্যোক্তাসকলক প্ৰথমতে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ হেঙুল থিয়েটাৰৰ প্ৰযোজকক অনুষ্ঠিত কৰি কলা কুশলীসকল, কৰ্মকৰ্তাসকল সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত 3টা দিনতে আপোনালোকে সুস্থ বাতাবৰণে আমাৰ চামগুৰি ৰাইজক নাট প্ৰদৰ্শন কৰিব আৰু আমাৰ চামগুৰি ৰাইজেও নিশ্চয় খুব আগ্ৰহেৰে এটা সুশৃংখলাবদ্ধভাৱে নাট উপভোগ কৰি নাটকৰ যিটো তত্ত্ব, নাটকৰ যিটো মেছেজ, সেই মেছেজটো আমি যাতে আমাৰ সমাজত ভাল কামত লগাব পাৰোঁ, আমি সেইটো চেষ্টা কৰিম বুলি আশা ৰাখিছোঁ। আৰু মই বিশেষ ক'ব নিবিচাৰোঁ, এই হেঙুল থিয়েটাৰৰ লগত